নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজিৰ পৰা প্ৰায় 50 বছৰ আগত খুব ছুপাৰ ডুপাৰ হিট পিকচাৰ এটা হৈছিলে। তো 50 বছৰ আগত মানেতো তাৰে ধৰি লওক বহু মানুহ নজনা নহয়, জানে চবেই মোটামুটি, আৰু এইটো ছুপাৰ ডুপাৰ হিট। কাৰণ নতুন প্ৰজন্ম এইটো হয়তো ইউটিউবত চাইছে, নোচোৱা নহয়। ফিল্মৰ নাম আছিলে শোলে। শোলেত এনেকুৱা এটা পিকচাৰ য'ত মানে আপোনাৰ মানে অ্যাকশন, ৰোমান্স, কমেডি, যা যা মছলা লাগে চব গোটেইকেইটা আছিলে। কোনো একদম ডায়লগ, এভৰিথিং বঢ়িয়া, ছুপাৰ ডুপাৰ হিট পিকচাৰ। আৰু ইউটিউবতো আমাৰ নতুন প্ৰজন্মই সেইবিলাক চাই আছে, নোচোৱা নহয়। খুব হিট হৈছিলে। তাত আপোনাৰ গব্বৰ সিং বুলি এটা কেৰেক্টাৰ আছিলে। গব্বৰ সিং মানে তেওঁৰ পিছৰ ফিল্মবিলাকতো তেওঁ গব্বৰ সিং আহিছে বুলি কৈ থাকে আৰু চবে। গব্বৰ একচুৱেল নাম আছিলে আমজাদ খান। এই গব্বৰ সিঙৰ ৰোলটো খুব ফেমাছ আছিলে। তো গব্বৰ সিঙৰ ৰোলটো আচলতে পাবলৈ আছিলে ডেনিয়ে। আমি যিমানটো শুনিছোঁ আৰু ডেনিয়ে পাব লগা আছিলে। তো সেইটো সময়ত ডেনি যথেষ্ট ভাল ভিলেন, আৰু এতিয়াও ভেৰি ষ্ট্ৰং ভিলেন, খুব ভাল অভিনেতা তেওঁ। খলনায়কৰ চৰিত্ৰ খুব ভাল কৰে। এনেই নৰ্মেল এক্টিঙো ভাল কৰে, বেয়া নহয়, কিন্তু খলনায়ক খুব বঢ়িয়া তেওঁৰ খুব ভাল ভাল পিকচাৰো আছে। তো ডেনি সেইটো ৰিফিউজ কৰিছিলে। তো এইটো চব ভাগ্যৰ পৰিহাস আৰু। তো আমজাদ খানে সেই চিনেমাটো পাইছিলে। তো আমজাদ খানে সেইটো ফিল্মৰ পৰাই মানে পূৰা উঠি গ'ল, আৰু তাৰ পৰা তাৰ নাম লাগি গ'ল গব্বৰ সিং। তো গব্বৰ সিং বুলি কওঁতে আৰু এটা কথা মনত পৰিলে। এয়া হ'লগৈ এই ৰাহুল গান্ধী, মানে যাক আপোনালোকে অতদিনে পাপু পাপু বুলি কৈ আহিছিলে, আৰু এতিয়া আপোনালোকে কৈ আছে নে নাজানো, কিন্তু এই পাপু বা ৰাহুল গান্ধীয়ে কৈছিলে GSTৰ ওপৰত কথা কৈছিলে দেই। GSTক বুজাবলৈ চেষ্টা কৰিছিলে, কাৰণ GSTটো কি আছে, আগত ভেট আছিলে। তো ভেটত মোদী ডাঙৰীয়া ক'ব বিচাৰিছে এইটোত মানে বহুত বেছি কমপ্লিকেচি, আগৰম বাগৰম কিবা কিবি আৰু। তো তেওঁ নতুন কিবা এটা ধামাকা দিব লাগিব, তাৰপিছত ওলালে কি GST, মানে একদম চিম্পুল, মানে শ্বৰ্ট এটা, কোনো কমপ্লিকেচি নথকা। তেতিয়া ৰাহুল গান্ধীয়ে কৈছিলে এইটো আচলতে মানে ইমান ইজি নহয় যেনেকৈ আপোনালোকে ইজি বুলি ভাবি আছে। তেখেত নাম দিছিলে GSTৰ নাম দিছিলে গব্বৰ সিং টেক্স। অৰ্থাৎ গব্বৰ সিঙে যেনেকৈ ৰাজ কৰিছিলে, গাঁও কি গাঁও তাত, তেনেকুৱাই আৰু, মানে গব্বৰ সিং টেক্স। তো সেইটো মই চবে হাঁহিছিলে, বহুতে আণ্ডাৰ এষ্টিমেট কৰিছে, এই পাপুৱে কি কৈ আছে এইবিলাক। গব্বৰ সিং টেক্স ক'ত বোলে গব্বৰ সিং শোলে পিকচাৰ হৈছিলে, এইটো গব্বৰ সিঙৰ লগত কি সম্পৰ্ক আছে? হয়, এতিয়া হয়তো যিসকল নিবনুৱা আমাৰ যুৱক যুৱতী আছে, তেওঁলোকে অলপ লাহেকৈ বুজিছে। এতিয়া বুজা নাই, কাৰণ ধৰ্মৰ এই যে আফিং পূৰা মূৰত ভৰাই দিয়া হৈছে তো যোৱা 11টা বছৰ। তো এতিয়াও যদি নুখোলে ব্ৰেইনটো, আৰু কেতিয়া খুলিব? APSCৰ কেলেংকাৰীটো আমি জানোৱেই, আৰু এইটো বিৰাট বিতৰ্কিত কথা, APSC কেলেংকাৰী। আৰু মইতো ইয়াৰ আগতে ইউটিউবত APSC কেলেংকাৰী সম্পৰ্কে কৈছোঁ, নোকোৱা নহয়। আপোনাৰ যিমান নিযুক্তি হৈ আছে, মুখ্যমন্ত্ৰী দাবী কৰি আছে যে যোৱা 75 বছৰ নাকি ইমান নিযুক্তি হোৱা নাই। তাৰমানে তেওঁ অপৰাধী বনাব খুজিছে একেবাৰে গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাললৈকে। তেওঁৰ সময়ত মানে একদম কোনো নিকা নহয়। কোনে কি কৰি আছে চবে গম পায়। খালি মগজটো অলপ কামত লগাওক, আৰু ধৰ্মৰ যি উন্মাদনা তাৰ পৰা ওলাই আহক। চব গব্বৰ সিং টেক্স, তেতিয়াও আপোনালোকে বুজা নাই, এতিয়া লাহে বুজিব। তো মই বুজাবলৈ চেষ্টা কৰি আছোঁ। আমাৰ হাতত যোনটো খবৰ আছে, সেইমতে চৰকাৰ ইমান দেউলীয়া চৰকাৰ হৈ আছে। তেওঁ 21ত কৈছিলে কি যে ইণ্ডিয়াৰ টপ 5 ষ্টেটৰ মাজত তেওঁ অসমক স্থানটো আনিব। ভাল কথাটো, কিন্তু আমি জানিছিলোঁ এইবিলাক হ'বলৈ নাই, চব ভেলকিবাজি হয়। তো আল্টিমেটলি এইটোৱে হ'ল। তাৰপিছত এতিয়া নতুন কিছু হেডলাইন দিয়ে, ষ্টেটমেণ্ট দিয়ে, না তলৰ পৰা আমি অমুক ৰেঞ্জত আছে। আৰে বাপ, এইটো দি মই কি কৰিম? তুমি কৈছিলা যে টপ 5ত থাকিম, তো তলৰ পৰা আমি এইটোত অমুকত আছোঁ, তলৰ পৰা আমি এইটোত অমুকত আছোঁ। তলৰ পৰা নালাগে নহয়, আমাৰ ওপৰৰ পৰা লাগে, টপৰ পৰাহে লাগে। ইয়াৰ আগতে মই কৈছোঁ ADRৰ এক্সাম হওক,
কনষ্টেবল নিযুক্তি হওক বা যিমান কিমান যি নিযুক্তি হৈ আছে চবতে কিন্তু কম বা বেছি ঘোটালা আছে দেই। বিনা ঘোটালাত কোনো একো নাই, কাৰণ এই মানে সৰিয়হতে ভূত সোমাই আছে। আৰু এই কনষ্টেবলৰ ক্ষেত্ৰতে হওক, যে আপুনি স্মাৰ্ট পুলিচ বনাব কেনেকৈ, মানে নিকা পুলিচ কেনেকৈ হ'ব, কাৰণ যদি চাকৰিত সোমাওঁতে পইচা দিব লাগে, এডিআৰতো তেনেকৈ MLA MP কোটা থাকি যায়, এইবিলাক দুৰ্নীতি ওলাই আছে, স্পষ্ট হৈ আছে কথাবিলাক। এতিয়া APSC এক্সামত যিসকল আমাৰ নিবনুৱা যুৱক যুৱতী এপিয়াৰ হ'ব, তেওঁলোকৰ কাৰণে 18% GST জাপি দিয়া হৈছে। এনেতো যি লুটিবলৈ আছে লুটিছেই, এফালে প্ৰতিদিন 90 কোটি ঋণ লৈছে। তো তুমি যদি ঋণ লৈছা অলপ ফূৰ্তি ফাৰ্তা কমাই দিয়া না। কোনে কৈছে ভাই মানে কেবিনেট এই হেৰিত পাতিব লাগে, ডিব্ৰুগড়ত পাতিব লাগে, অমুক পাতিব লাগে, দ্বিতীয় ৰাজধানী, তৃতীয় ৰাজধানী, চতুৰ্থ ৰাজনীতি কোনে কৈছে? যেতিয়া কাংগাল হৈ আছে তেতিয়াহ'লে গুৱাহাটীত যি কৰিবলৈ আছে কৰিলেই হ'ল। সেইটো তেখেতে কৰা নাই, এইবিলাক চব মানে ফেশ্বন শ্ব' হৈ আছে চাৰিওফালে। কিন্তু তাত সৰ্বসান্ত কোন হৈ আছে? আমি যিবিলাক নিবনুৱা আছোঁ আমিবিলাকে তাত সৰ্বসান্ত হৈ আছোঁ। তাত 18% টেক্স দিব লাগিব। মানে চব বস্তুৰ এটা লিমিট আছেতো। তাতকৈ সেইটো কোৱা ভাল, কাৰণ APSCত আগতো দুৰ্নীতি হৈছে, এতিয়াও দুৰ্নীতি হ'ব। কোনো ডাঠি ক'ব নোৱাৰে যে দুৰ্নীতি নহ'ব। বেটাৰ ভাই কিমান টকা দিব লাগিব মই APSC পাছ হ'ম, সেইটো কৈ দিলে হ'ল, লেটাৰটো চেছ। মানে কিমান টেক্স, টেক্সৰতো এটা লিমিট আছে নহয়। কিমান টেক্স ল'ব? ইমান টেক্স কিয় লাগে? আপোনালোক নিজৰ MLA MP এই মানে আপোনাৰ এই বিধায়কৰ মিনিষ্টাৰৰ সেইবিলাক যে আপোনালোকৰ হেৰিবিলাক বঢ়াই আছে ন, এইবিলাক আমাৰ প্ৰব্লেমটো কি হৈছে, মানে আমাৰ যুৱ সমাজে সেই বস্তুবিলাকৰ প্ৰতি চকু নাই। যে ভাই আগত আমাৰ চাকৰি দিয়া, তাৰপিছতে তোমালোকে মূল্যবৃদ্ধিটো আমিও জুৰুলা হৈছোঁ নহয়। কাৰণ তোমালোকে ইতিমধ্যে সৰহভাগৰ কোনো ধৰণৰ যোগ্যতা নথকা স্বত্বেও, নিষ্কৰ্ম হোৱা স্বত্বেও ভাল দৰমহা পাতি সা সুবিধা তোমালোকে লৈ আছা, আৰু তোমালোকৰ সেই টাৰ্ম শেষ হোৱাৰ পিছতো তোমালোকে পেঞ্চন পাই থাকিবা। আমিতো পেঞ্চন দূৰৰ কথা, আমি নতুন মানে প্ৰজন্মই হেৰিয়ে পোৱা নাই, মানে চাকৰিয়ে পোৱা নাই, তেনেকুৱা এটা অৱস্থা। তো গতিকে এইটো মানে বহু বেয়া এটা কাম হৈ আছে। গতিকে তাৰ বিৰুদ্ধে অকল APSCত পৰীক্ষাত পঢ়িব তেওঁলোক নহয়, ADR এক্সাম হ'ল, বিভিন্ন যে আপোনাৰ এক্সামবিলাক হৈ আছে, নিযুক্তি হৈ আছে, প্ৰতিটা বস্তুৰ ওপৰত মই আগতে কৈছোঁ, এতিয়া কৈ আছোঁ, আৰু অহা দিনত হয়তো আৰু নোকোৱা হ'ম, কাৰণ মোৰ কোনো দৰকাৰ নাই। ইমান কোৱাৰ পিছত, ইমান বুজোৱাৰ পিছতো যদি আপোনালোকৰ মানে দিমাগ নেখেলে, তেতিয়াহ'লে মই নহয়, ভগৱান শিৱ যদি আমাৰ অসমলৈ আহে নহয়, তাৰপিছতো কিন্তু আপোনালোকৰ মূৰটো নুখুলিব। অসমত 20-25 লাখ নিবনুৱা আছে, অফিচিয়েলি আৰু নন অফিচিয়েলি। চৰকাৰে ক'ব পাৰে না আমাৰ নিবনুৱাটো কম, চব নিবনুৱা কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰা নাই। মই কৈ আছোঁ, মই ডাঠিখিনি কৈ আছোঁ, ৰেজিষ্ট্ৰেশ্যন কৰা নাই। তো সেইটো পৰিসংখ্যাটো হ'লগৈ 20 পৰা 25 লাখ নিবনুৱা আমাৰ অসমত আছে। গতিকে ইমান ফূৰ্তি কৰিবলৈ দৰকাৰ নাই। কমচে কম আমাক চাকৰি এটা বন্দোবস্ত হ'লে, কমচে কম আমি এটা কম্পিটিটিভ এক্সামত এপিয়াৰ হোৱাৰ কাৰণে দিয়ক। আৰু এতিয়াতো আপোনাৰ এই স্কুলৰ বিশেষকৈ যিবিলাক প্ৰাইভেট স্কুল, আৰু APSCটো এটা চৰকাৰী ব্যৱস্থাপনা, চৰকাৰী ব্যৱস্থাপনাত আকৌ আপোনাক GST কিয় দিব লাগিব? এই GST যেতিয়া মনমোহন সিং ডাঙৰীয়া পাৰ্লামেণ্টত আনিব খুজিছিলে নহয়, সেই GSTটো হোৱা হ'লে মেক্সিমাম GSTৰ পৰিমাণ 12% হ'লে হয়, তাতকৈ বেছি নহয়। কিন্তু আজি কি হৈছে, 12%টো গুলি মাৰক, 18ৰ পৰা একেবাৰে 28% গৈ পাইছে GST আমাক এনেকৈ জুৰুলা কৰিছে। আপোনাৰ পৰিয়ালৰ কোনোবাই হস্পিটেলাইজড হৈছে, তাক GST দিব লাগিব। আপোনাৰ ফেমিলি কোনোবাই মৰি গ'ল, এই লাষ্টটো ওলাব নহয়, বিল দিব লাগিব। তাতো কিন্তু আপুনি জিন্দা থাকোঁ, আপুনি যেতিয়া চাকৰিৰ কাৰণে এপ্লাই কৰিব তেতিয়াও GST, হস্পিটেলত ভৰ্তি হ'লে GST, যেতিয়া আপোনাৰ লাষ্টটো ওলাব তেতিয়াও GST। ইমান GSTৰতো দৰকাৰ নাই। চিম্পল উপায় হ'লগৈ চৰকাৰ নিজৰ খৰচটো কম কৰক, আৰু তেওঁলোকৰ যোনটো ব্যক্তিগতভাৱে যে সম্পত্তি পাহাৰ গঢ়াৰ যোনটো আকাংক্ষা, সেইটো পৰিহাৰ কৰক, ভালকৈ কাম কৰক। আৰু ইমান
মানে জুমলাবাজি হৈ আছে দেশত। নীতিন গাডকাৰী বা অমিত শ্বাহ সেইবিলাকে প্ৰায় কৈ আছিলে যে 2026 চনত আমাক অমুক হৈ যাব, তমুক হৈ যাব। এতিয়া নতুনকৈ শুনিছোঁ নেকি আমেৰিকাৰ নিচিনা বোলে চিকচিকীয়া হৈ যাব আমাৰ অসমৰ ৰ'দ 2027লৈকে। আৰে আমেৰিকা নালাগেও, দিল্লীৰ নিচিনা চিকচিকীয়া কৰিলেইতো হ'ল। সেইটো নকৰে কেলে? 4 লেন কেলে হোৱা নাই? কাৰণ কণ্ট্ৰেক্টাৰক আপোনালোকে বিল দিয়া নাই, চিধা কথা। তো সেই কণ্ট্ৰেক্টাৰকো GST দিব লগা হৈছে। এতিয়া কোনোবা যদি এটা প্ৰজেক্ট আহে, প্ৰজেক্টতো শুনিছোঁ আগত কিন্তু এইবিলাক অমৃতকালৰ আগত কিন্তু এই ব্যৱস্থাটো নাছিলে। কিবা এটা ডেভেলপমেণ্ট ফাণ্ড আহিলে অমুক এটা প্ৰজেক্ট হ'ব, ষ্টৰী জবাৰ, এতিয়া আপোনাৰ ভাল এটা পাৰ্চেণ্টেজ GST দিব লাগে। তাৰমানে আগতেই কাম ষ্টাৰ্ট হোৱাৰ আগতে আপোনাৰ কিন্তু GST PST কাটি ল'ব দেই। তো গতিকে যুৱ সমাজ, বিশেষকৈ নিবনুৱা সমাজক মই কৈছোঁ, আপোনালোকে এই যে IPL ক্ৰিকেট অমুক তমুক লৈ যে পগলা হৈ আছে নহয়, তাৰ পৰা ওলাই আহক। ওলাই আহি যিবিলাক বাস্তৱ সমস্যা তাৰ বিৰুদ্ধে মাত মাতক, তেতিয়াহে উপায় হ'ব। আৰু তাৰ কাৰণে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰাটো কিন্তু আপোনাৰ কাৰণে ভাল, এইটো আমাৰ কাৰণে ইমান আপোনালোকে ভাবিব পাৰে যে এওঁৰ কথা বতৰাবিলাক ইমান স্বাস্থ্যকৰ নহয়, কিন্তু এবাৰ যদি হজম কৰিব পাৰে এইটো তিত কৰলা নিচিনা। খাবলৈ বেয়া, কিন্তু খাব যদি পাৰে আপোনাৰ ব্লাড চাফা হৈ যাব আৰু বিভিন্ন ৰোগৰ পৰা মুক্ত হ'ব পাৰিব। গতিকে এই দুৰ্নীতি, বিভিন্ন দুষ্কৰ্ম এইবিলাকৰ পৰা যদি মুক্ত হ'ব বিচাৰে আৰু নিজক যদি সজাগ বনাব বিচাৰে, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক। আৰু অসমৰ নিবনুৱা আকৌ চৰকাৰৰ এগেইনষ্টত বাৰ বান্ধি উঠক। কাৰণ বিশ্বৰ ক'তো যেতিয়ালৈকে নিবনুৱা মাত মতা নাই, তেতিয়া কিন্তু ক'তো কোনো পৰিৱৰ্তন হোৱা নাই। আজি ইমানতে শেষ কৰিছোঁ। নমস্কাৰ।